সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আজি হৈছে 6 এপ্ৰিল। 6 এপ্ৰিলৰ সন্ধিয়া খবৰকেইটা আপোনালোকে শেষলৈকে চাওক। প্ৰথমটো খবৰ হৈছে অসমৰ সকলো জনসাধাৰণ বিজেপি আৰু এনডিএৰ লগত আছে। তেতিয়া আগন্তুক 26 নিৰ্বাচন যিমানে ওচৰ চাপিছে, এতিয়া নিৰ্বাচনৰ প্ৰাকখনত প্ৰত্যেকটো ৰাজনৈতিক দলে তেওঁলোকৰ নিজৰ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে তেওঁলোকে প্ৰস্তুতি চলাই আছে আৰু তেওঁলোকে সেইখিনি ৰাইজৰ মাজলৈ গৈছে, প্ৰচাৰ চলাইছে। মাজত মাত্ৰ আৰু এই দুটা দিন আৰু দুটা দিনৰ প্ৰাকখনত এতিয়া তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ তেওঁলোকে তুংগত তেওঁলোকে সেইখিনি ৰাখিছে আৰু নিৰ্বাচনী প্ৰচাৰ চলাই আছে। তো প্ৰথমটো খবৰ যদি আমি চাওঁ, অসমৰ সকলো জনসাধাৰণে বিজেপি আৰু এনডিএৰ লগত আছে বুলি এনেদৰে মন্তব্য কৰিছে দিলীপ শইকীয়া ডাঙৰীয়াই। দিলীপ শইকীয়া ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে অসমৰ সকলো জনসাধাৰণ বিজেপি আৰু এনডিএৰ লগত আছে। নেক্সট খবৰ হৈছে পৱন খেৰাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত গোচৰ মুখ্যমন্ত্ৰীৰ পত্নী। তো হয়, এতিয়া মাননীয় মুখ্যমন্ত্ৰী পত্নী ৰিণিকী ভূঞা শৰ্মাৰ ওপৰত কিদৰে মন্তব্য কৰিছিলে হয়তো আপোনালোকে সকলোৱে চাইছে এইখিনি। আৰু এতিয়া তাক লৈ পৱন খেৰাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত গোচৰ ৰুজু কৰিছে ৰিণিকী ভূঞা শৰ্মাই। ৰিণিকী ভূঞা শৰ্মাই এইখিনি গোচৰ ৰুজু কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে কংগ্ৰেছে অনা সকলো অভিযোগ মিছা। তো এনেদৰে ৰিণিকী ভূঞা শৰ্মাই মন্তব্য কৰিছে যে তেওঁলোকে কংগ্ৰেছে যিসমূহ আনিছে তেওঁলোকে সেইখিনি কোনো ধৰণৰ সঁচা এনেকুৱা ধৰণৰ কিবা এনেকুৱা নহয়, তেওঁলোকে সেইখিনি মিছা অভিযোগ আনিছে, এনেদৰে জনাইছে ৰিণিকী ভূঞা শৰ্মাই। নেক্সট খবৰ হৈছে বিহপুৰীয়াত বিজেপিত যোগদান কংগ্ৰেছ কৰ্মী। তো এতিয়া বিহপুৰীয়াত দেখা গ'ল তো বিজেপিত বহুত বেছি লোকে কংগ্ৰেছৰ যোগদান কৰাৰ পাছত বহুতখিনি লোক আকৌ কংগ্ৰেছৰ পৰা আহি আকৌ বিজেপিত যোগদান কৰা দেখা গৈছে। এতিয়া বিজেপিত যোগদান কৰিছে কংগ্ৰেছী বহুত লোকে। নেক্সট খবৰ হৈছে ৰাহুল গান্ধীয়ে কিমান বিদেশ ভ্ৰমণ কৰিলে তাৰ কোনো হিচাপ নাই, প্ৰথমতে তাৰ হিচাপ দিয়ক। ভূপেন বৰা ডাঙৰীয়াই মন্তব্য কৰিছে যে বাহিৰলৈ গ'লে কোনো ধৰণৰ ছ'চিয়েল মিডিয়াত তেওঁ এক্টিভ নাথাকে, একো আপডেট নিদিয়ে। আৰু এতিয়া তেওঁ অন্য লোকক যি এতিয়া কটাক্ষ কৰা দেখা গৈছে সেইখিনিক লৈ এতিয়া ভূপেন বৰা ডাঙৰীয়াই কৈছে যে ৰাহুল গান্ধীয়ে কিমান বিদেশ ভ্ৰমণ কৰিলে তাৰ কোনো ধৰণৰ হিচাপেই নাই এতিয়ালৈকে। নেক্সট খবৰ হৈছে তৰুণ গগৈ সন্তান ইমান তললৈকে নামিব পাৰে মই তাক কল্পনাও কৰা নাছিলোঁ। মুখ্যমন্ত্ৰী মহোদয়ে এইটো জনাইছে যে যিহেতু এতিয়া যিখিনি খবৰ হৈ আছে তেওঁলোকৰ মাজত বা যেনেকুৱা ধৰণৰ কথা বতৰা ওলাই আছে এইখিনিক লৈ এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে তৰুণ গগৈ সন্তান ইমান তললৈকে নামিব পাৰে বুলি মই তাক কল্পনাও কৰা নাছিলোঁ, এনেদৰে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে পাকিস্তানৰ পৰা ফটো আৰু তথ্য লৈ ৰিণিকী ভূঞা শৰ্মাৰ নামত কংগ্ৰেছে ভুৱা পাছপোৰ্ট তৈয়াৰ কৰিছিল। তো মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে পাকিস্তানৰ পৰা ফটো আৰু তথ্য লৈ ৰিণিকী ভূঞা শৰ্মাৰ নামত কংগ্ৰেছে ভুৱা পাছপোৰ্ট তৈয়াৰ কৰিছিল বুলি মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে পৱন খেৰা আৰু কংগ্ৰেছৰ অন্যান্য নেতাই জেল যাবলৈ সাজু থাকক, দিলীপ শইকীয়া ডাঙৰীয়াই মন্তব্য কৰিছে। তো দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে যে যিহেতু ৰিণিকী ভূঞা শৰ্মাৰ ওপৰত এনেদৰে তেওঁলোকে সেইখিনি যি মিছা অভিযোগ আনিছে এইখিনি ক্ষেত্ৰত তেওঁলোক সকলো সাজু থাকক, আৰু এইটো কৈছে যে পৱন খেৰা আৰু কংগ্ৰেছৰ অন্যান্য নেতাই জেল যাবলৈ সাজু থাকক বুলি দিলীপ শইকীয়া ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে সঁচা কথা কেতিয়াও তাক মানে লুকাই নাথাকে, ঢাক খাই নাথাকে বুলি মীৰা বৰঠাকুৰ ডাঙৰীয়ানীয়ে বাইদেৱে এইখিনি মন্তব্য কৰিছে। মীৰা বৰঠাকুৰ ডাঙৰীয়ানীয়ে কৈছে যে সঁচা কথা কেতিয়াও লুকাই নাথাকে। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পত্নীৰ ওপৰত যি কথা ওলাইছে তো সেইখিনি সঁচা আখ্যা দিছে আৰু কৈছে যে সঁচা কথা কেতিয়াও বহুত বেছি দিন ঢাক খাই নাথাকে আৰু সঁচা কথা এদিন নহয় এদিন প্ৰকাশ হয়েই। নেক্সট খবৰ হৈছে বিশ্বনাথৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰুৱাক মাটিৰ দালাল আখ্যা, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি মন্তব্য কৰিছে। তো বিশ্বনাথৰ যিজন কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰুৱাক মাটিৰ দালাল আখ্যা, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মাটিৰ দালাল বুলি এইখিনি মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে ৰাহুল গান্ধীৰ নটটো ঢিলা হৈছে। এতিয়া অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কংগ্ৰেছৰ হৈ যিহেতু ৰাহুল গান্ধী ডাঙৰীয়াই আহিছিলে, ৰাহুল গান্ধী ডাঙৰীয়াই আহি যিসমূহ মন্তব্য কৰিলে, যি যেনেদৰে ক'লে এইখিনিক লৈ বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যি জেল যাব লাগিব এনেকুৱা ধৰণৰ কিছুমান কথা প্ৰসংগ যিহেতু উল্লেখ কৰিছিলে, তো তাক লৈ মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ৰাহুল গান্ধীৰ নটটো অলপ ঢিলা হৈছে। কি ক'ত ক'ব লাগে তেনেদৰে একো বুজি পোৱা নাই, না তেওঁ চেণ্ট্ৰেলত চৰকাৰ আছে বা ৰাজ্যৰ ক'ৰবাত চৰকাৰ আছে, তো এনেকুৱা ধৰণৰ কথা লৈ কৈছে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে ৰাহুল গান্ধীৰ নটটো অলপ ঢিলা হৈছে। নেক্সট খবৰ হৈছে 100% নিশ্চিত বিজেপি চৰকাৰ হ'ব, গঠন কৰিব বিজেপি চৰকাৰ, এনেদৰে জনাইছে ভূপেন বৰা ডাঙৰীয়াই। ভূপেন বৰা ডাঙৰীয়াই কৈছে যে এইবাৰ অসমৰ ৰাইজে যিমানখিনি যেনেদৰে আঁকোৱালি লৈছে তো এতিয়া নিশ্চিত হৈ পৰিছে, 100% নিশ্চিত বিজেপি চৰকাৰে গঠন হ'ব আৰু বিজেপি চৰকাৰে চৰকাৰ গঠন কৰিব।
ভূপেন বৰা ডাঙৰীয়াই মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে পৱন খেৰাই অসমলৈ কংগ্ৰেছ দলৰ আত্মঘাতী বোমা লৈ আহিছিল। ভূপেন বৰা ডাঙৰীয়াই এইটো এটা ডাঙৰ মন্তব্য কৰিছে যে আহি যি যেনেদৰে সেইখিনি ক'লেহি তেওঁলোকে সেইখিনি এটা আত্মঘাতী বোমা বুলি তেওঁ সেইখিনি ভূপেন বৰা ডাঙৰীয়াই কৈছে যে হয় পৱন খেৰাই অসমলৈ আহি কংগ্ৰেছ দলৰ হৈ আত্মঘাতী বোমা লৈ আহিছিল বুলি এনেদৰে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে ডুবাইত সম্পত্তি নাই বুলি শপত খাব পাৰিবনে? গৌৰৱ গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰী মহোদয়ক উভতি ধৰিছে। মুখ্যমন্ত্ৰী মহোদয়ক কৈছে যে ডুবাইত সম্পত্তি নাই বুলি তেওঁ শপত খাব পাৰিবনে? এনেদৰে গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে ডুবাইত সম্পত্তি নাই বুলি মুখ্যমন্ত্ৰী ক'ব পাৰিবনে? এনেদৰে জনাইছে। নেক্সট খবৰ হৈছে অখিল গগৈ সম্পত্তি নহয় অসমখন। মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যিহেতু অখিল গগৈ ডাঙৰীয়াই কৈছিলে তো মিয়া প্ৰসংগত যিসমূহ যেনেদৰে কথা ওলাই আছে আৰু তাক লৈ পিনি এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে অখিল গগৈ সম্পত্তি নহয় অসমখন। অখিল গগৈ সম্পত্তি নহয়, যি মন যায় যাকে ক'বলৈ বা যেনেকৈ ক'বলৈ অখিল গগৈ সম্পত্তি নহয়। নেক্সট খবৰ হৈছে মৰিয়নিবাসী কণ্ঠ হৈ অনাগত দিনবোৰত মাত মাতিম। তো এনেদৰে এতিয়া জনাইছে জ্ঞানশ্ৰী বৰাই। জ্ঞানশ্ৰী বৰাই কৈছে যে আগন্তুক ২৬ নিৰ্বাচনত মৰিয়নিবাসী ৰাইজে মোক নিশ্চয় মৰম দিব আৰু এতিয়া মৰম দিয়া সেইখিনি মই দেখিছোঁ, মৰম দিবই আৰু এতিয়া মৰিয়নিবাসী কণ্ঠ হৈ অনাগত দিনত মই তেওঁলোকৰ মাত মাতি থাকিম বুলি এইখিনি জ্ঞানশ্ৰী বৰা কৈছে, সেইখিনি মন্তব্য কৰিছে মৰিয়নিবাসী হৈ পিনি। নেক্সট খবৰ হৈছে হিমন্ত বিশ্ব শৰ্মাক সহজে বগৰাব নোৱাৰে। মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে হিমন্ত বিশ্ব শৰ্মাক যদি কিবা এটা কৰিবলৈ চাইছে বা তেওঁ কৰিব বিচাৰিছে বা যেনেদৰে সেইখিনি ভাবিছে তো সেইখিনিক লৈ কোনো সেইখিনি বগৰাব নোৱাৰে আৰু হিমন্ত বিশ্ব শৰ্মাক সহজে বগৰাবলৈ চেষ্টা কৰিলে সেইখিনি বগৰাবলৈ নোৱাৰে বুলি এইখিনি মুখ্যমন্ত্ৰী মহোদয়ে নিজে কৈছে। মোক যিমান চেষ্টা কৰক, যেনেদৰে চেষ্টা কৰক, এইখিনি মোক কেতিয়াও নোৱাৰে। নেক্সট খবৰ হৈছে দিছপুৰৰ ৰাজপথত নিৰ্বাচনী প্ৰাৰ্থী জয়ন্ত দাসৰ নিৰ্বাচন ৰেলী। তো হয় দিছপুৰৰ ৰাজপথত নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত দাসৰ নিৰ্বাচনী ৰেলী। এতিয়া আমি যদি চাওঁ আগন্তুক ২৬ নিৰ্বাচনীৰ মাজত মাত্ৰ এই দুটা দিন আৰু দুটা দিনৰ প্ৰাকখনত এতিয়া তেওঁলোকে সকলোৱে কি কৰিছে নিৰ্বাচনী প্ৰচাৰ চলাই থকা দেখা গৈছে আৰু প্ৰচাৰ চলাই আছে আৰু সকলো প্ৰাৰ্থীয়ে তেনেদৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে। এতিয়া আগন্তুক ২৬ নিৰ্বাচন তেওঁলোকে ৰাইজৰ মাজলৈ গৈছে, ৰাইজৰ মাজলৈ গৈ তেওঁলোকে সেইখিনি জনাইছে আগন্তুক সময়ত কি কৰিব, কেনেদৰে কৰিব। তো আজি ৬ এপ্ৰিলৰ সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ' আপোনালোকক প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ আৰু আপোনালোকে ভিডিঅ'বিলাকত বহুত বেছি মৰম দিছে তাৰ কাৰণে অশেষ ধন্যবাদ। আপোনালোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম আৰু সেয়ে আগলৈ আপোনালোকক ভিডিঅ' খবৰবিলাক দি যাম। আগন্তুক ২৬ নিৰ্বাচন পালেহিয়ে আৰু আপোনালোকে দেখিছে সেয়াই। তো আজি ৬ এপ্ৰিলৰ সন্ধিয়া খবৰ এইকেইটা আপোনালোকক জনালোঁ। তো অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে আজিলৈ বাই।